ইক্কা চালো আজি নেটফ্লিক্সত ৰিলিজ হৈছে ছানী দেওলৰ নতুন চিনেমা য'ত অক্ষয় খান্নাও আছে আৰু মুভিখন বেচিকেলি চাব গ'লে কোৰ্ট ৰুম ড্ৰামা মুভি হয় আৰু মই পাৰ্চনেলি কোৰ্ট ৰুম ড্ৰামা খুবেই ভাল পাওঁ আজিলৈকে যিমান আহিছে চব চাইছোঁ যেনে দৃশ্যমৰ কথাই আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যোনটো কোৰ্ট ৰুম ড্ৰামা তাতে দেখায় দৃশ্যম 2খনত আৰু আপোনালোকৰ বাকী মুভিবিলাক যেনেকৈ চাউথৰ দুখনমান মুভি আছে জয় ভীম বুলি এখন আছে তো বেচিকেলি কোৰ্ট ৰুম ড্ৰামা মুভিকেইখন সদায় ভালেই লাগে অনেষ্ট এণ্ড ৰ ৰিভিউ অবভিয়াছলি আমি সদায় কওঁ ধামালৰ ৰিভিউ দিছোঁ ধামাল 4ৰ ৰিভিউ আপোনালোকে যদি ভিডিঅ'টো গোৱা নাই ইমিডিয়েট গৈ কিনে আমাৰ চেনেলত নিশ্চয় চেক আউট কৰিব তো আহক কথা পাতোঁ ইক্কাৰ বিষয়ে ইক্কা এখন নাইচ কোৰ্ট ৰুম ড্ৰামা মুভি হয় য'ত ছানী দেওলে এজন উকিলৰ ৰোলটো প্লে কৰিছে আৰু অক্ষয় খান্না হ'ল এজন যোনজন মানে ক্ৰিমিনেলৰ এগেইনষ্টত যাক মানে ছানী দেওলে ডিফেণ্ড কৰে কোৰ্টত আৰু কিয় ডিফেণ্ড কৰে অক্ষয় খান্না এনেকুৱা কি কাৰণত কি কামত ফচে আৰু অক্ষয় খান্না বদমাছ হয়নে নহয় ভিলেইন হয়নে নহয় আৰু যদি ভিলেইন হয় তেনেহ'লে সেই ভিলেইনটোক বচাবৰ কাৰণে ছানী দেওলে কিয় তাৰ কেছটো ল'ব লগা হয় সেই বস্তুটো আপুনি জানিবৰ কাৰণে মুভিখন চাব লাগিব ছানী দেওল এজন নাম জনা উকিলৰ ৰোলটো প্লে কৰিছে য'ত মানে এনেকুৱা দেখায় যে ছানী দেওলৰ এটা ইক্কা থাকে সদায় লাষ্টত সেই পাত্তাটো মানে লাষ্টত সদায় সি পেলায় যোনটোৱে তাক সেই যিকোনো এটা কেছ জিকিবৰ কাৰণে সহায় কৰে এতিয়া অক্ষয় খান্নাক বচাবৰ কাৰণে ছানী দেওলে কি ইক্কা পেলাব সেইটোও জানিবৰ কাৰণে আপোনালোকে নিশ্চয় মুভিখন চাব লাগিব ত' বেচিকেলি মুভিখন খুব ধুনীয়া হৈছে এক্টিঙৰ ফালৰ পৰা অক্ষয় খান্নাক আমি ক'বই লাগিব ধুৰন্ধৰত আমি যোনটো দেখিছিলোঁ ৰেহমান ডাকেতৰ যোনটো ৰোল সেই বস্তুটো মানে ইয়াতেও ধৰি ৰাখিছে আপোনালোকৰ মুভিখন চাই থাকোঁতে এনেকুৱা নালাগিব যে অক্ষয় খান্না বদমাছ হয় নে ভাল হয় একদম লাষ্টলৈকে মুভিখনে আপোনাক হুক কৰি ৰাখিবৰ কাৰণে সক্ষম হয় যদিও বিচ মানে কিছুমান মাজত কিছুমান চিনৰ পৰা আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে প্ৰেডিক্ট কৰিব পাৰিছে আপোনালোকে মুভিখন আৰু এনেকুৱাও লাগিব পাৰে যে অলপমান আপোনালোকৰ ষ্টৰিটোৰ পৰা লাইনটো কাট গৈছে কানেকশ্যনটো কাটা গৈছে এনিৱেজ ইমান মানে খুব বেছি বেয়া ভাল নহ'লেও একদম বেয়াও বুলি ক'ব নোৱাৰি অবভিয়াছলি ফাইনেষ্ট কোৰ্ট ৰুম ড্ৰামা মুভি আমি বহুত চাইছোঁ দৃশ্যম 2 চাইছিলোঁ আমি জয় ভীম বুলি চাউথৰ এখন চাইছিলোঁ গতিকে সেনেকুৱা মুভিৰ লগত তুলনা কৰিব নোৱাৰি বাট ষ্টিল ইটছ এ গুড মুভি ৰেকমেণ্ডেড হয় নিশ্চয় আপোনালোকে নেটফ্লিক্সত গৈ কিনে চাব পাৰে যদি আপোনালোকে মুভিখন চাই কিনে অলৰেডি চাইছে আৰু যদি কেনেকুৱা পাইছে আমাক যদি জনাব বিচাৰে নিশ্চয় কমেণ্ট বক্সত জনাব পাৰে ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ মুভিখন গৈ কিনে আজিয়ে চাওক ছানডে হয় ধামাল 4 কিন্তু চাব নাযাব দেই একদম নট ৰেকমেণ্ডেড পইচাবিলাক আপোনালোকৰ এনে যাব নেটফ্লিক্সত তাতকৈ ইক্কা চাওক আপোনালোকে আৰামছে দুপৰীয়াৰ পৰা চাওক বেছি লম্বা মুভিও নহয় প্ৰায় 1.5 ঘণ্টামানৰ মুভি আৰামছে শেষ হৈ যাব ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ যদি ইয়ালৈকে ভিডিঅ'টো চাইছে আৰু চাই ভাল পাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাক 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে মাত্ৰ 85টা ছাবস্ক্ৰাইবাৰ লাগে এইখিনি সোনকাল কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ ধন্যবাদ গুড বাই